ओम वक्रतुंड महाकाय सूर्यकोटि समप्रभम निर्विघ्नं कुरु देव सर्वकार्येषु सर्वदा। नमस्कार बंधुসকল, মোৰ ইউটিউব চেনেল আস্থা সকলকে স্বাগতম জনাইছো। আজি মই মেঘ ৰাশিৰ বিষয়ে জুন মাহটো কেনে যাব চমুকৈ আলোচনা কৰিম। যেহেতু ভিডিঅ'টো একদম সময় পোৱা নাই, মেঘ ৰাশিৰ জাতক জাতিকাসকলৰ যেহেতু বৰ্তমান শনিৰ ছায়াছতি চলি আছে, আৰম্ভণি হৈছে। আৰম্ভণিতে শনিয়ে মূৰত থাকে, তাৰপিছত হৃদয়ত থাকে, তাৰপিছত ভৰিত থাকে বুলি কোৱা হয়। গতিকে এতিয়া মূৰত আছে। গতিকে আপোনালোকে প্ৰথমতে সেইকাৰণে কৈছোঁ যে আপোনালোকে শনিৰ প্ৰতিকাৰ কৰিব। ৰাশিতে বহি আছে শুক্ৰ, যিহেতু শুক্ৰ আপোনাৰ দ্বিতীয় স্থানৰ অধিপতি আৰু সপ্তম স্থানৰ অধিপতি। জাজ বহিছে, গতিকে গোটেই মাহটো থাকিব। শুক্ৰ আপোনাৰ ৰাশিত বহাৰ কাৰণে অতি শুভ। শুক্ৰ হৈছে শুক্ৰাচাৰ্য, গতিকে আপোনাৰ ধনস্থানটো অতি শুভ হ'ব। টকা পইচাৰ ক্ষেত্ৰত অভাৱ অনটন দূৰ হ'ব। আৰু যিসকলৰ বিবাহ হোৱা নাই তেওঁলোকৰ বিবাহৰ যোগ থাকিব, যিহেতু শুক্ৰ আপোনাৰ ৰাশিতে বহিছে। শুক্ৰ হৈছে আপোনাৰ প্ৰতিপত্নী স্থানৰ অধিপতি। শুক্ৰ অকলে আছে, যিহেতু শুক্ৰ পাপযুক্তও নহয় আৰু নিজৰ ঘৰত দৃষ্টিও দিছে, যিহেতু চিধাকৈ দৃষ্টি দিয়ে। সেইকাৰণে শুক্ৰ আপোনাৰ টকা পইচাৰ ক্ষেত্ৰত আৰু বিবাহৰ ক্ষেত্ৰত অতি শুভ হ'ব। দ্বিতীয় স্থানত আছে ৰবি আৰু বুধ, বুধায়িত্ব যুগ। গতিকে এই বুধায়িত্ব যুগৰ কাৰণে যিসকল জাতক জাতিকাৰ জন্মচক্ৰত বুধায়িত্ব যুগ আছে বা যিসকলৰ ৰবিৰ দশা বা বুধৰ দশা চলি আছে, তেওঁলোকৰ কিন্তু ধনে ধানে সমৃদ্ধি হ'ব। বহুতখিনি টকা পইচাৰ ক্ষেত্ৰতো বহুতখিনি শুভ হ'ব, ভাল হ'ব। তৃতীয়ত আছে বৃহস্পতি। গতিকে বৃহস্পতি হৈছে আপোনাৰ দ্বাদশ স্থানৰ অধিপতি আৰু হৈছে নৱম স্থান, ভাগ্যস্থানৰ অধিপতি। গতিকে ভাগ্যস্থানৰ অধিপতি হিচাপে কিছু অকণমান অশুভ, দ্বাদশ হিচাপে মধ্যম। গতিকে আপোনাৰ ভাতৃ কিন্তু শুভ হ'ব, নিজৰ কিন্তু বহুত শুভ নহয় বৃহস্পতিটো। আৰু অধিপতি হৈছে বুধ, যিহেতু তৃতীয় স্থানৰ অধিপতি বুধ দ্বিতীয় স্থানত আছে। গতিকে আপোনাৰ অধিপতিও বহুত শুভ নহয়। একফালে যদিও শুভ বুধায়িত্ব যুগ, কিন্তু তৃতীয় স্থানৰ অধিপতি হিচাপে বহুত শুভ নহয়। গতিকে পাৰিলে আপুনি বৃহস্পতিৰ প্ৰতিকাৰ কৰিব, যিহেতু ভাগ্যটো অকণমান অশুভ হৈ আছে আৰু দ্বাদশপতি। গতিকে এটা বছৰৰ কাৰণে আপুনি বৃহস্পতিৰ প্ৰতিকাৰ কৰিব, বহুত ভাল ফল লাভ কৰিব। মংগল আছে আপোনাৰ চতুৰ্থত, যিহেতু মংগল জুন মাহৰ 8 তাৰিখে এই ৰাশিৰ পৰা পঞ্চমত সঞ্চাৰ হ'ব। চতুৰ্থত আছে যদিও আপোনাৰ ৰাশিৰ অধিপতি আৰু অষ্টমপতি। গতিকে ৰাশিৰ অধিপতি আৰু অষ্টমপতি হিচাপে 8 তাৰিখলৈ বহুত শুভ নহয়। কাটা চিঙা, মূৰৰ বিষ, মূৰ ঘূৰোৱা, হস্পিটেলাইজ এইবিলাক মানে আপোনাৰ হৈয়ে থাকিব পাৰে, যিহেতু মংগলটো বহুত বেয়া আৰু শনিৰ ছায়াটো চলি আছে। মংগলৰ যিহেতু মংগল হৈছে শনিৰ শত্ৰু, গতিকে শত্ৰু হিচাপে শনি যদি বেয়া হয় আপুনি মংগলৰ প্ৰতিকাৰ কৰাটো বহুত দৰকাৰ ৰাশিৰ অধিপতি হিচাপে। গতিকে মংগল বহুত শুভ নহয়। যিসকলৰ অশুভ আছে, যিসকলৰ বেমাৰ আজাৰ হৈছে, যিসকলৰ হস্পিটেলাইজ হৈ আছে মেঘ ৰাশিৰ, তেওঁলোকৰ 8 জুনৰ পৰা কিছু অকণমান সকাহ পাব, বহুতখিনি শুভ হোৱাৰ যোগ আছে। গতিকে এতিয়া আমি চাওঁ পঢ়াৰ ক্ষেত্ৰত কিন্তু কিছু মধ্যম ফল। উচ্চ শিক্ষাৰ ক্ষেত্ৰত যিহেতু চন্দ্ৰ হৈ আছে, চন্দ্ৰ 54 ঘণ্টা থাকে, বহু সময় নাথাকে। গতিকে চন্দ্ৰৰ ক্ষেত্ৰত অধিপতি হৈছে ৰবি, ৰবি আছে ধনস্থানত আৰু বুধায়িত্ব যুগ। গতিকে ৰবি আৰু চন্দ্ৰ যিহেতু মিত্ৰ, গতিকে পঢ়া শুনাৰ ক্ষেত্ৰত কিছু শুভ ফলে লাভ কৰিব। যিসকলে চাকৰিৰ কাৰণে এপ্লাই কৰিছে তেওঁলোকৰ কিন্তু কৰ্ম পোৱা যোগ অকণমান আছে। আৰু চন্দ্ৰৰ কাৰণে আপোনালোকে নেভি বা পানীৰ ব্যৱসায় এইবিলাকতো কিন্তু ভাল শুভ ফল লাভ কৰিব। আৰু যিসকলে পাৰ্টনাৰশ্বিপত বেপাৰ বাণিজ্য কৰিম বুলি ভাবিছে তেওঁলোকে কৰিব পাৰে, তেওঁলোকে কিন্তু ভাল ফলে লাভ কৰিব, যিহেতু বুধায়িত্ব যুগ আছে আপোনাৰ দ্বিতীয় স্থানত। দ্বিতীয় স্থান হৈছে আত্মীয় কুটুম্ব স্থান, ধনস্থান। গতিকে তেনে ক্ষেত্ৰত পাৰ্টনাৰশ্বিপটো আত্মীয় কুটুম্বৰ ভিতৰতে পৰে। যেতিয়া কিছু অশুভ থাকে তেতিয়া পাৰ্টনাৰশ্বিপত বেপাৰ বাণিজ্য কৰিলে ভাল ফল লাভ কৰিব নোৱাৰি। গতিকে বৰ্তমান কিন্তু কিছু শুভ হৈ আছে। ষষ্ঠত আছে কেতু, গতিকে তৃতীয়, ষষ্ঠ, একাদশ এইবিলাকত যদি অশুভ গ্ৰহ থাকে তেতিয়া কিন্তু ভাল ফল প্ৰদান কৰে। গতিকে তেনে ক্ষেত্ৰত কেতু যদিও নিচস্থ আছে বেয়া ফল নিদিয়ে। যিহেতু আমি যদি চাওঁ দ্বাদশত বহি আছে ৰাহু, শনি আৰু শুক্ৰ। এতিয়া ৰাহুই যদি বেলেগ গ্ৰহৰ লগত থাকে সেই গ্ৰহটো কিছু অশুভ কৰে। গতিকে শুক্ৰ যিহেতু সঞ্চাৰ হ'ল, ৰাহু আৰু শনি আছে বৰ্তমান। ৰাহু আৰু শনি যদিও সম বা কিছু ক্ষেত্ৰত অকণমান শত্ৰুতাও আছে, তথাপি কিন্তু বহুত এফেক্ট নকৰে। শনি যিহেতু বৃহস্পতিৰ ঘৰত আছে, বৃহস্পতি আৰু শনি যদিও কিছু শনি বৃহস্পতি শত্ৰু,
কিন্তু গুৰু কিন্তু শনি শত্ৰু নহয়। গুৰুৰ ক্ষেত্ৰত থকাৰ কাৰণে শনিয়ে কিন্তু বিশেষ প্ৰভাৱ নেপেলায় যদিও চাৰাচুটি হিচাপেহে কিছু অশুভ। এই চাৰাচুটি যেতিয়া পৰে মানুহৰ বিভিন্ন ধৰণৰ সমস্যা হয়, বিভিন্ন ধৰণৰ ব্যৱসায় বাণিজ্যত লোকচান হয়। কৰ্মফলদাতা শনি, গতিকে শনিয়ে ভাল কৰ্ম কৰিলে ভাল ফল প্ৰদান কৰে, বেয়া কৰ্ম কৰিলে বেয়া ফল প্ৰদান কৰে। গতিকে শনি চাৰাচুটি আপোনাৰ 8 বছৰ চলি থাকিব ইয়াতে, মীন ৰাশিত থকা কেইদিন, তাৰপিছত আকৌ মেষত আহিব, আকৌ বৃষত যাব। গতিকে প্ৰতিকাৰ হিচাপে আপোনালোকে শনিৰ প্ৰতিকাৰ কৰক, ভাল ফল লাভ কৰিব। আৰু যদি কিবা সুধিবলগীয়া থাকে সুধিব পাৰে। পাৰিলে শনিৰ আৰু মংগলৰ প্ৰতিকাৰটো বহুত কথা নাই, তথাপিও আপোনালোকে পাৰিলে শনিতকৈ মংগলক শক্তিশালী কৰক। ৰঙা কাপোৰ পৰিধান কৰক, পাৰিলে যিমানখিনি পাৰে ৰঙা সূতা হাতত পৰিধান কৰিব পাৰে। তেতিয়াও কিন্তু শনি অকণমান কমজুৰি হ'লে ফলবিলাক, বেয়া ফলবিলাক বেছিকৈ দিব নোৱাৰে। গতিকে মংগলক অলপ জুৰি কৰক, যিহেতু মংগল হৈছে আপোনাৰ ৰাশিৰ অধিপতি। ৰাশিৰ অধিপতিত যেতিয়া জুৰি কৰিব তেতিয়া ভাল ফল লাভ কৰিব। যেতিয়া মংগল শক্তিশালী হ'ব তেতিয়া শনিয়ে বেয়া ফল দিব, অলপ কষ্ট পাব। গতিকে বেয়া ফলবিলাক অলপ কমকৈ দিব। গতিকে যিমানখিনি পাৰে মংগলৰ প্ৰতিকাৰ কৰক। আৰু শনি আপোনালোকৰ তন্ত্ৰ প্ৰতিকাৰ, মানে আপোনাৰ শনি জপ কৰিব পাৰে, শনি মন্দিৰ দৰ্শন কৰিব পাৰে, শনিবাৰে নিৰামিষ খাব পাৰে, লঘন দিব পাৰে, তুলসীৰ তলত চাকি দিব পাৰে শনিবাৰে। এইবিলাক কৰিলেও কিন্তু আপোনালোকে শনিৰ পৰা পৰিত্ৰাণ পাব। আৰু মই প্ৰথমতে কৈছোঁ যে বিবাহৰ ক্ষেত্ৰতো আপোনালোকৰ কিছু শুভফল লাভ কৰিব। আৰু ভাগ্য আৰু কৰ্ম, ভাগ্যৰ অধিপতিও কৰ্ম অধিপতিও আপোনাৰ যিহেতু শনি, ইনকামৰ ক্ষেত্ৰতো অধিপতি শনি। গতিকে আপোনাৰ শনিয়ে কিন্তু ইনকামো দিব, কৰ্মও দিব। গতিকে শনি প্ৰতিকাৰ কৰক, তেতিয়া ভাল ফল লাভ কৰিব। আৰু যদি আমি চাওঁ প্ৰতিকাৰ হিচাপে অকল শনি আৰু মংগলৰ প্ৰতিকাৰ কৰিলে হ'ল, বেলেগৰ প্ৰতিকাৰ ইমান প্ৰয়োজন নাই আপোনালোকৰ। ধন্যবাদ।